গৰম যিহেতু আহি পালেহি আজি এখন বৰ সোৱাদ লগা চাম্বাৰ থালি প্ৰিপেয়াৰ কৰিলোঁ আৰু বিশ্বাস কৰক ইয়াত পিটিকা ভাজি চালাড আদি কৰি সকলো ধৰণৰ সোৱাদ আছে কিন্তু এই থালিখন প্ৰিপেয়াৰ কৰিবলৈ মোক মাত্ৰ আধা ঘণ্টা সময় লাগিছে 30 মিনিটো চাফিচিয়েণ্ট হয় বঢ়িয়া এনেকুৱা এখন সোৱাদ লগা থালি প্ৰস্তুত কৰিবৰ কাৰণে একেবাৰে গৰম গৰম ভাতৰ লগত এইফালে আছে বইল কৰি লোৱা আলু অকণমান পিঁয়াজৰ সৈতে ফ্ৰাই লগতে ৰঙালাও পিটিকা বনাইছিলোঁ যে তাৰ যিখিনি বাকলি আছিলে সেয়াও আলু আৰু সৰহকৈ পিঁয়াজৰ সৈতে অকণমান ভাজি এইফালে আছে তিয়ঁহৰ চালাড আৰু যেনে লগতে আজি যিখন দাইল বনাইছিলোঁ একেবাৰে টেঙা টাইপৰ বনাইছিলোঁ তেতেলী টেঙা আৰু ছজিনা গছৰ যিটো পাত আছিলে সেয়া লগাই অকণমান পাঁচফোৰণৰ সৈতে ফোৰণ মাৰিছিলোঁ জানেনে এইখন দাইল খাবলৈ সাংঘাতিক ভাল হয় কাষতে আকৌ এইফালে কেপচিকাম এটা পুৰি দিছিলোঁ এইটোৱে পুৰি পেলাই অকণমান নিমখ তেল দি পিটিকা কৰি খাবচোন বৰ সোৱাদ লাগে জানে এইফালে মেণ্ডেটৰী পিঁয়াজ নেমু আৰু অকণমান ভোট জলকীয়া আৰু আজি এই থালিখনৰ প্ৰটিনৰ ইনটেকটো বহুত বেছি কম যেন লগাৰ বাবে কাবুলী বুট অলপমান তিয়াই থৈছিলোঁ তাকে আলুৰ সৈতে কেইটামান কাবাব টাইপৰ বনাই দিলোঁ আৰু আজি এই গোটেই প্লেটখন গাৰ্নিছ কৰিছোঁ এচকল ফ্ৰেছ তিয়ঁহৰ সৈতে আৰু বাছ চাওঁতে দেখিছেনে আধা ঘণ্টাৰ ভিতৰত ইমানকেইটা ভেৰাইটিৰ সৈতে সোৱাদ লগ দুপৰীয়া ভাত সাজ প্ৰস্তুত হৈ গ'ল আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন থালখন কেনেকুৱা লাগিছে তাৰ লগতে এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ আশা ৰাখিলোঁ নমস্কাৰ